একচুৱেলি আজি অল আছাম মটৰ চাইকেল ফেডাৰেশ্যনৰ বৰ্ধিত কাৰ্যনিৰ্বাহ আমি দীৰ্ঘদিন ধৰি লকডাউনৰ পৰিপ্ৰেক্ষিতত আমি নিজৰ সভাসমিতি পাতিব পৰা নাছিলোঁ। মটৰ শ্ৰমিকৰ বহুবিলাক সমস্যা আছে, এইটো সকলো মানুহৰে জ্ঞাত। বিশেষকৈ আমি এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে ক'ভিড পিৰিয়ড নোহোৱা নজনা ঘটনা। এই লকডাউনৰ সময়ছোৱাত আটাইতকৈ বেছি যদি ভুক্তভোগী হৈছে তেনেহ'লে মটৰ শ্ৰমিক ড্ৰাইভাৰ এণ্টিনাৰ ভাড়াঘৰ থকা। আৰু আমি খুব একেবাৰে ক'ব লগা হৈছে যে মটৰ শ্ৰমিকসকলৰ সাহায্যৰ কাৰণে অসম চৰকাৰে নিম্নতম এটা কথা নাথাকে। যিসকল মটৰ শ্ৰমিকে ইলেকশ্যনৰ বাকচ কঢ়িয়াই, বেলত বাকচ কঢ়িয়াই, মানুহ কঢ়িয়াই, যাত্ৰী কঢ়িয়াই বা বস্তু বাহানি কঢ়িয়াই, সেইসকল মটৰ শ্ৰমিকৰ কিবা অলপ সাহায্য যে তেওঁলোকৰ প্ৰয়োজন আছিল, এই কথা কিন্তু নৱগত খুব দুৰ্ভাগ্যজনক। আৰু আমি দীৰ্ঘদিন ধৰি এটা দাবী কৰি আহিছোঁ যে মটৰ শ্ৰমিকসকলৰ এখন কল্যাণ সম্বন্ধীয় এখন আইন আমাক লাগে, যিদৰে নিৰ্মাণ শ্ৰমিকসকলে পাইছে। আৰু নিৰ্মাণ শ্ৰমিকসকলৰ নিজাকৈ এটা কল্যাণ পুঁজিও সংগ্ৰহ হয়, 1% চেছ তেওঁলোকৰ সংগ্ৰহ হয়। কিন্তু আমি আৰু আক্ষেপেৰে আপোনালোকক জনাব বিচাৰিছোঁ যে দ্বিতীয় অফিচতো এটা চেছ কালেকশ্যন হয়, উপকৰ এটা সংগ্ৰহ হয়। এই উপকৰ কিন্তু মটৰ শ্ৰমিকৰ কল্যাণৰ কাৰণে নহয়, এই উপকৰ সংগ্ৰহ হয় পথ সজাগতা সভা অনুষ্ঠিত কৰাৰ কাৰণে, যিটো অতি উদ্বেগজনক হয়। পথ সজাগতা সভা অনুষ্ঠিত কৰিব লাগিব, তাৰ কাৰণে ৰাইজে টেক্স দিব। কিন্তু যিসকল মটৰ শ্ৰমিক বন্ধুৱে গাড়ী চলাই গোটেই সমাজখনক জীৱন্ত আৰু গতিশীল কৰি ৰাখিছে, সেইসকল মানুহৰ কাৰণে কোনো ধৰণৰ আঁচনি নাই, কোনো টেক্স নাই, কোনো ধৰণৰ উপকৰ নাই। কিন্তু কেনেকুৱা ধৰণৰ ন্যায়? আৰু আমি ফেডাৰেশ্যনে আলোচনা কৰিছোঁ যে এই সময় আমাৰ হাতত আছে। এতিয়া আমি অসমৰ প্ৰতিজন জনপ্ৰতিনিধিকে এই মঞ্চৰ পৰা আবেদন জনাব বিচাৰিছোঁ, তেওঁলোকে যদিহে জনপ্ৰতিনিধি হয়, 126জন বিধায়কলৈ আমি অনুৰোধ যে তেওঁলোকে মটৰ শ্ৰমিকসকলৰ কথা ভাবক, বিধানসভাৰ মজিয়াত তেওঁলোকৰ বক্তব্যবিলাক উত্থাপন কৰক। যদিহে তেওঁলোকে সেই ক্ষেত্ৰত ব্যৰ্থ হয়, আমি নিশ্চয় আজি আলোচনা কৰি সিদ্ধান্ত কৰিম। যিসকল জনপ্ৰতিনিধিয়ে মটৰ শ্ৰমিকৰ সমস্যাসমূহ দাঙি ধৰিবলৈ অপাৰগতা প্ৰকাশ কৰে, তেনেহ'লে সেইসকল মটৰ শ্ৰমিকৰ বিৰুদ্ধে অহা ইলেকশ্যনত যথোচিত জবাব দিয়াৰ কাৰণে মটৰ শ্ৰমিকে আজি সিদ্ধান্ত ল'ব। যদিহে তেওঁলোক ভোট বৰ্জন নকৰোঁ, আমি এইখন গণতান্ত্ৰিক দেশত আমি ভোট বৰ্জন নকৰোঁ, আমি নিৰ্ণায়ক সিদ্ধান্ত ল'বলৈ প্ৰস্তুত। ভোট বৰ্জন কৰা আমাৰ সিদ্ধান্ত নহয়, আমি নিৰ্ণায়ক সিদ্ধান্ত ল'ব লাগিব। যদিহে যিসকল জনপ্ৰতিনিধিয়ে মটৰ শ্ৰমিকসকলৰ বিৰুদ্ধে মটৰ শ্ৰমিকসকলৰ সপক্ষে কথা নকয়, সেইসকল মটৰ শ্ৰমিকক নিৰ্বাচনত হৰুৱাই এজন উপযুক্ত মটৰ শ্ৰমিক প্ৰতিনিধিক জিকাবৰ কাৰণে মটৰ শ্ৰমিকে ভূমিকা গ্ৰহণ কৰিব। মই মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াক মই এই মঞ্চৰ পৰাই এটা অনুৰোধ জনাম যে সময় আছে। আমি খুব আশাৰে চৰকাৰখন ভোট দিয়া গৈছিল, পাতিছিলোঁ, আৰু আশা কৰিছোঁ যে মটৰ শ্ৰমিক কল্যাণ আইনখন অসমৰ মটৰ শ্ৰমিকসকলৰ কাৰণে অতি শীঘ্ৰে তেওঁলোকে ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰক। মই প্ৰেছৰ যোগেদি এই কথাখিনি অৱগত কৰিম। ধন্যবাদ। বিশেষকৈ চৰকাৰলৈ দাবী আমাৰ এইটোৱে, যিহেতু আমাৰ চালকসকলৰ, ড্ৰাইভাৰসকলৰ মৌলিক অধিকাৰ হৰণটো 1951 পৰা আজিলৈকে হৈ আছে। কাৰণ ইলেকশ্যন সময়ত হয় ভোট কেন্দ্ৰত সকলো শিক্ষকসকলক পলিং অফিচাৰসকলক লৈ তেওঁলোকে লৈ যায় আৰু তেওঁলোকে পোষ্টেল ভোটিং কৰে। কিন্তু গোটেই অসমত আমাৰ ড্ৰাইভাৰ ভাইসকলে তেওঁলোকে ভোট দিবলৈ চান্স নাপায়। এই ইয়াতকৈ দুখৰ কথা কি হ'ব? মৌলিক অধিকাৰ হৰণ হ'লনে বাৰু নে নহ'ল? যদি হৈছে তাত চৰকাৰে এখন ব্যৱস্থা কৰিব লাগে নে নালাগে? যদি তেওঁলোকে এখন ৰাজ্যৰ, এখন দেশৰ যদি নাগৰিক হয় বুলি ভাবে আৰু তেওঁলোকে কামত যদি কৰিব পাৰে, কামত লগাব পাৰে, খটাব পাৰে, তেওঁলোকে মৌলিক অধিকাৰ যে হৰণ কৰিব কাৰণে অধিকাৰ তেওঁলোকে ক'ত পাবে? চিধাকৈ দিব লাগিছিল। সেইকাৰণে আমি এইটো আশা ৰাখিছোঁ যাতে যেন এনেকুৱা ভুল পুনৰাবৃত্তি নহওক। চৰকাৰৰ এইটো আমাৰ বিশেষকৈ অনুৰোধ। আৰু 2 নম্বৰ কথা হ'ল, যিটো ছ'চিয়েল ছিকিউৰিটি এক্ট আজি ভাৰতবৰ্ষত 4খন ৰাজ্যত ইমপ্লিমেণ্টেশ্যন হৈছে আৰু সঁচাকৈ মটৰ শ্ৰমিক তাতে উপকৃত হৈছে আৰু তেওঁলোকে সম্পূৰ্ণৰূপে সুবিধা পাইছে। কিন্তু অসমত নোহোৱাৰ কাৰণটো কি? যাতে যেন উপকৰ বুলি যিটো কি কয় ৰোড ছেফটি চেছ নামত তেওঁলোকে সংগ্ৰহ কৰি আছে 1% চেছ, এই ছেম চেছ গভৰ্ণমেণ্ট অফ ৱেষ্ট বেংগল, গভৰ্ণমেণ্ট অফ তামিলনাডু, গভৰ্ণমেণ্ট অফ উৰিষ্যা, গভৰ্ণমেণ্ট অফ কৰ্ণাটক, এই 4খন ৰাজ্যত মটৰ ৱৰ্কাৰ্ছ ৱেলফেয়াৰ চেছ নামত তেওঁলোকে সংগ্ৰহ কৰিছে। আৰু গোটেই মটৰ শ্ৰমিকে যিটো 60 ইয়াৰ্ছ ক্ৰছ হ'ল, তেওঁলোকে 2000 পাৰ মান্থ তেওঁলোকে পেঞ্চন পায়। আৰু ইনকেছ যদি তেখেত ডেথ হৈ যায়, তেখেত ফেমিলি 50% পেঞ্চন পোৱাৰ অধিকাৰ পাইছে। তেওঁলোকে সেইটো প্ৰযোজ্য কৰিব লাগে অসমত। 2 নম্বৰ কথা হৈছে, তেওঁলোকে যিহেতু মটৰ শ্ৰমিকৰ ওপৰত এই আইন যদি প্ৰযোজন নকৰে বা এই বিধানসভা যিটো ইলেকশ্যনৰ আগত
যদি তেওঁলোকে কোনো ডিচিশ্যন নলয় বা শীতকালীন অধিৱেশন লওক বুলি আমি বিনম্ৰতাৰে আমি অনুৰোধ কৰিব বিচাৰিছোঁ আৰু মেয়ৰ আমি চাবমিট দিম অতি সোনকালেকে যদি তেওঁলোকে কোনো পদক্ষেপ নলয় তেতিয়াহ'লে যিটো ইলেকশ্যন সময়ত আমাৰ শ্ৰমিক যিটো মটৰ শ্ৰমিকসকলে কৰ্মৰ বিৰুদ্ধে থাকিবলৈ বাধ্য হ'ব সেইটো আমাৰ